Hello friends, Academic Learning ফালৰ পৰা মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি noun আৰু pronounৰ বিষয়ে আলোচনা কৰিম। Noun হৈছে সকলো নাম বুজোৱা শব্দকে আমি noun বুলি কওঁ। All the naming words are noun and pronoun is used in place of noun. যিটো nounৰ সলনি আমি যিবোৰ শব্দ ব্যৱহাৰ কৰো সেইবোৰ হৈছে pronoun. Noun আৰু pronoun আমি সকলোৱে ভালকৈ জানো কি বস্তু হয়, কিন্তু তথাপিও কিছুমান সৰু সৰু বেসিক ডিটেইলছ আমাক লাগে এক্সামত আহে। সেই ডিটেইলছ খিনি আমি আজি আকৌ এবাৰ পুনৰ ৰিভাইজ কৰিম বুলি কৈছো মই। ফাৰ্স্ট চাও আহক uses of noun and pronoun. ফাৰ্স্টতে মই নাউনৰ কথাখিনি আলোচনা কৰি লওঁ যে নাউন কোনবোৰ হৈছে। Noun refers to the naming words. It basically identifies three things. Person means any মানুহ related যিকোনো বস্তু, যেনে woman, boy, doctor, profession হ'ব পাৰে, neighbor, তেওঁৰ নামটোকো মানুহৰ নামটো হ'ব পাৰে, child, এই তেনেকুৱা ধৰণৰ সকলো শব্দ। আৰু অকল মানুহ বুলিয়ে নহয়, সকলো জীৱ জন্তু সকলো ক্ষেত্ৰতে এই নাউনেই হয়। নামবোৰ যিবোৰ শব্দই আমাক নাউন বুজায়। এই থিং বুলি কোৱাৰ লগে লগে যিকোনো জীৱ জন্তুৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তুকে আমি তাৰ নামটোৱে হৈছে নাউন। লগতে আইডিয়া, কোৱালিটি, ষ্টেট মানে অৱস্থা, গতিকে ট্ৰুথ, ডেঞ্জাৰ, হ্যাপিনেছ, বাৰ্থ, বিউটি, এই সকলোবিলাক শব্দই যিবিলাকে কিবা ধৰণৰ আমাক আইডিয়া দিয়ে বা কোৱালিটিৰ কথা বুজায় বা কিবা এটা নিৰ্দিষ্ট অৱস্থাৰ কথা বুজায়, এই সকলো হৈছে নাউন। গতিকে ভালকৈ বুজিব গ'লে আমি নাউনৰ টাইপছখিনি জানিব লাগিব। সো নাউনৰ বেসিক্যালি 5 পাৰ্টস আৰু 3টা পাৰ্টস আছে, আমি লাষ্টত সেইকেইটা আলোচনা কৰিম। ফাৰ্স্ট 5টা ভাগৰ নাম হৈছে কমন নাউন, প্ৰপাৰ নাউন, concrete noun, abstract noun, collective noun. So common noun বুলি ক'লে আমি সেইবোৰ শব্দৰ কথা বুজো যিবিলাক হৈছে common things, যেনে কাৰ বুলি ক'লে সকলো কাৰৰ কথা আমি বুজি পাওঁ। ডগ বুলি অকল এটা কুকুৰৰ কথা কোৱা নাই, গোটেই জাতিটোৰ কথা বুজাইছে। ডক্টৰ বুলি ক'লে আমি সকলো ডক্টৰৰ কথা বুজি পাওঁ। হাউস, মিউজিক, সি, এটসেট্ৰা। কিন্তু প্ৰপাৰ নাউনত আমি পাৰ্টিকুলাৰ বস্তুৰ নামবোৰক প্ৰপাৰ নাউনত সোমোৱাও। যেনে ইণ্ডিয়া বুলি ক'লে ইণ্ডিয়া এখনেই আছে, এখন আছে আমাৰ ইণ্ডিয়া কাণ্ট্ৰি। তাজমহল, এঞ্জেলা মানুহৰ নাম, বাইবেলখন এতিয়া এখন বুক হয়, বুকটো হৈছে কমন নাউন, বাট বাইবেল হৈছে প্ৰপাৰ নাউন। এনেকৈ আৰু ইয়াক ক্লাসিফাই কৰিছে কংক্ৰিট নাউন। সেইবিলাক কংক্ৰিট শব্দটোৱে আমাক বুজায় যে যিটো বস্তু আমি দেখা পাওঁ, চুব পাৰোঁ, হাতত ল'ব পাৰোঁ, বা হাতত ল'ব নোৱাৰিলেও তাক টাচ কৰিব পাৰোঁ, ফিল কৰিব পাৰোঁ, দেখা পাওঁ, সেই যিটো আমি ফিজিক্যালি এক্সিষ্টেড বুলি কওঁ। যেনে এইবোৰ বস্তু কফি, ট্ৰি, ৰেইন, আমব্ৰেলা, এইবোৰ সঁচা হৈছেকে আমি চুব পৰা অৱস্থাত আছে, এইবোৰ দেখা পাওঁ আমি। ইভেন এয়াৰ বতাহ, এয়াৰ ইজ অলছো কংক্ৰিট নাউন। হয়, আমি বতাহ দেখা নাপাওঁ, কিন্তু বতাহ আছে, আমি ফিল কৰিব পাৰোঁ। কিন্তু কিছুমান বস্তু আছে যিবিলাকৰ কোনো অস্তিত্বই নাই, কিন্তু তথাপিও সেইবোৰ বস্তু আছে, সেইবোৰ হৈছে এবষ্ট্ৰেক্ট নাউন, ফিজিক্যালি নট এক্সিষ্টেড, ফিজিক্যালি সেইবোৰ বস্তু নাই। যেনে ট্ৰুথ, সৰো, টাইম, অনেষ্টি, হ্যাপিনেছ, এইবিলাক ফিলিংছ, এইবিলাক বস্তু আমি ল'ব নোৱাৰোঁ, দেখা নাপাওঁ, এইবিলাক আমি ফিল কৰিব পাৰোঁ। এইবিলাক আমি কি বুলি কওঁ, এইবিলাক আমি আছে আমাৰ মাজত, কিন্তু এইবোৰ আমি কি কৰিব নোৱাৰোঁ, কংক্ৰিট নহয় এইবোৰ, সেইকাৰণে এইবোৰক কয় এবষ্ট্ৰেক্ট নাউন। দেন কালেক্টিভ নাউন সেইবোৰ ৱৰ্ড যিবিলাকে সিংগুলাৰ পাৰ্টিকুলাৰ এটা বস্তুক নুবুজায়, গ্ৰুপক বুজায়। নেম অফ গ্ৰুপছ, যেনে অডিয়েন্স, ফেমিলি, গভৰ্ণমেণ্ট, টিম, ইভেন গ্ৰুপ ইটসেল্ফ। গতিকে এই যিবোৰ শব্দই, যিবোৰ নাউনে এটা কালেক্টিভনেছ বুজায়, সেইবোৰক কয় কালেক্টিভ নাউন। তাৰ বাহিৰে আমি নাউনক দুই ধৰণে আকৌ ক্লাসিফাই কৰিব পাৰোঁ, কাউন্টেবল নাউন এণ্ড আনকাউন্টেবল নাউন। যিবিলাকৰ আমি প্লুৰেল ফৰ্ম পাওঁ, যিবিলাকৰ বহু বচন আছে, বল, ইয়াৰ বহু বচন আছে, বলছ, বয়জ, কেটছ, ইয়েৰ্ছ, এছ লগাই আমি সিহঁতক কি কৰিব পাৰোঁ, প্লুৰেল নাম্বাৰ কৰিব পাৰোঁ। কিন্তু কিছুমান আছে তাৰ প্লুৰেল ফৰ্ম নাথাকে, যেনে ৱাটাৰ, হ্যাপিনেছ, চিয়াৰ, নলেজ, ইনফৰমেশ্যন, এনেকুৱা ধৰণক আমি কি বুলি কওঁ, এনেকুৱা ধৰণৰ শব্দক আনকাউন্টেবল নাউন বুলি কওঁ। আৰু এটা ভাগ আছে কি কম্পাউণ্ড নাউন, ডেট মিনছ জইনিং, দুটা নাউন লগ লাগি এটা 3 নম্বৰ নতুন নাউন লগ। এতিয়া চাওক, টাইম বুলি ক'লে আমি বেলেগ এটা বস্তু বুজি পাওঁ, টেবল বুলি ক'লেও আমি বেলেগ এটা বস্তু বুজি পাওঁ, কিন্তু দুইটা যদি লগাই দিওঁ টাইম টেবল,
তেতিয়া ই নিজে আকৌ নতুন বস্তু এটা হৈ যায় ৰুটিন টাইম টেবল ঠিক তেনেকৈ ব্লেক বৰ্ড ডগ ফুড ব্ৰেকফাষ্ট ছফ্টৱেৰ এনেকুৱা ধৰণৰ শব্দ এইবোৰ হৈছে কম্পাউণ্ড নাউন গতিকে নাউন বুলি ক'লে বেচিকেলি এইখিনি বস্তু আহে ইয়াৰ ৰিলেটেড যিখিনি কুৱেশ্যন আহিব যে তলৰ কোনটো নাউন হয় আপোনালোকে আইডেণ্টিফাই কৰিব লাগিব যে কোনটো কি নাউন চ' এইখিনি হৈছে নাউনৰ এক্সাম্পল আহক নেক্সট আমি প্ৰনাউনৰ বিষয়ে ডিছকাছ কৰোঁ প্ৰনাউনৰ হেৰিখিনি মই আপোনালোকক নেক্সট আলোচনা কৰিছোঁ এতিয়া আহিল প্ৰনাউন কি প্ৰনাউন words that take the place of noun are called pronoun তাৰমানে একবাৰ আমি যেতিয়া নাউনৰ কথা উল্লেখ কৰোঁ তাৰ পিছত বাৰে বাৰে আকৌ তাৰ সলনি আমি বাৰে বাৰে নাউন ইউজ কৰি নাথাকোঁ সেইটো আপোনালোকেও জানে যে ৰাম এটা ভাল ল'ৰা সি সদায় স্কুললৈ যায় পিছৰবাৰ আমি কওঁতে সি ক'লোঁ সেইটোৱে হৈছে প্ৰনাউন তাৰমানে ৰামৰ সলনি বা নাউনৰ সলনি যিটো আমি ইউজ কৰিলোঁ সেইটোৱে প্ৰনাউন ইয়াত এক্সাম্পলো দিয়া হৈছে চাওক ৰহিম ইজ ইন দ্য ক্লাছ হি ইজ ৰিডিং হু ইজ হি মানে হৈছে ৰহিম গতিকে এই হিটো হৈছে প্ৰনাউন ই কাৰ ঠাইত আহিছে নাউনৰ ঠাইত আৰু নাউন আৰু প্ৰনাউন প্ৰায় একেই নেচাৰ অলমষ্ট একেই প্ৰনাউনক আমি নাউনৰ অন্য এটা ৰূপ বুলি কনচিডাৰ কৰিব পাৰোঁ ৰীতা ইজ ৰিডিং এ বুক ইট ইজ ভেৰি ইণ্টাৰেষ্টিং চাওক ইট ইজ বুলি কওঁতে এতিয়া আমি বুজি পাই গ'লোঁ এই ইটটো কি হ'ব বুকখন হ'ব কাৰণ ৰীতাই কিতাপ এখন পঢ়ি আছে এইখন বৰ ইণ্টাৰেষ্টিং এইটো বৰ ইণ্টাৰেষ্টিং গতিকে যিখনৰ কথা ক'লে যিহৰ কথা ক'লে সেইটোৰ কথাই পিছৰবাৰ প্ৰনাউন ইউজ কৰি কোৱা হ'ল চ' এনেকৈ প্ৰনাউন ইউজ কৰা হয় চ' প্ৰনাউনৰো ক্লাছিফিকেশ্যন আছে ইয়াৰো টাইপছ আছে কি ধৰণৰ প্ৰনাউন আছে চাওক আমি টোটেল 6-7বিধ ভেৰাইটি আমি পাইছোঁ পাৰ্চনেল অৰ ছাবজেক্টিভ প্ৰনাউন অবজেক্টিভ প্ৰনাউন পজেচিভ প্ৰনাউন ৰিফ্লেক্টিভ অৰ intensive pronoun, demonstrative pronoun, interrogative or relative pronoun, and indefinite pronoun. So first of all, personal pronoun personal pronoun বুলি ক'লে আমি যিখিনি I, he, she, you, they, we মানে নামৰ সলনি যিকেইটা আমি ব্যৱহাৰ কৰোঁ সেইকেইটাই হৈছে personal pronoun. Objective pronounত এইকেইটাৰে অন্য এটা ৰূপ হয় কিন্তু এইকেইটাত এতিয়া সাবজেক্ট হিচাপে ইউজ নহয় সেন্টেন্সটোত অবজেক্ট হিচাপে ইউজ হয় সেইকাৰণে সিহঁতক কোৱা হয় তেতিয়া অবজেক্টিভ প্ৰনাউন আইটো হিটো শিটো সদায় এইবিলাক সদায় সেন্টেন্স এটাৰ সাবজেক্ট হিচাপে ইউজ হয় কিন্তু এটা বাক্যৰ এইবোৰ অবজেক্ট হিচাপেহে ব্যৱহাৰ হয় হিম হাৰ মি ইউ দেম আছ ইত্যাদি দেন পজেচিভ প্ৰনাউন পজেচিভ মিন্স কি কাৰোবাৰ বস্তুটো পজেছ কৰা যে মোৰ বা তাৰ বা তেওঁৰ বা সিহঁতৰ গতিকে তাৰ কাৰণে আমি এইবোৰ শব্দ ব্যৱহাৰ কৰোঁ হিজ হাৰ মাই ইয়ৰ there are mine yours etc তাৰ পৰা আহিল আপোনাৰ ৰিফ্লেক্টিভ ইন্টেনসিভ প্ৰনাউন ৰিফ্লেক্টিভ মানে হৈছে ৰিফ্লেক্ট কৰা নিজে বা ইন্টেনসিভ প্ৰনাউন myself himself herself yourself ourself হেতুক এইবোৰক যত আমি নিজে মানে তেওঁ নিজে সি নিজে তাই নিজকে সিহঁতে নিজে এইখিনিক কোৱা হয় ৰিফ্লেক্টিভ প্ৰনাউন ৰিফ্লেক্ট কৰে নিজকে তাৰ পিছত আহিল ডেমনস্ট্ৰেটিভ প্ৰনাউন ডেমনস্ট্ৰেটিভ মানে হৈছে দেখুৱাই দিয়া মানে এইটো সেইটো এইবোৰ আৰু তাৰ কাৰণে আমাৰ আছে দিস দ্যাট দিস দোজ ইট এটসেট্ৰা ইন্টাৰোগেটিভ প্ৰনাউন আৰু ৰিলেটিভ প্ৰনাউন ইন্টাৰোগেটিভ যিবোৰ শব্দ আছে WH যিবোৰ ৱৰ্ড এইবিলাকো হৈছে প্ৰনাউন কাৰণ সিহঁতো নাউনৰ সলনিয়ে বঢ়ে উদাহৰণস্বৰূপে ৰিলেটিভ প্ৰনাউন বুলি সিহঁতক কোৱা হয় ৰিলেটিভ কেনেকৈ বুজালে ৰিলেটিভ বুজালে ধৰি লওক আমি যেতিয়া কওঁ যে এইজনে সেইজন মানুহ যাক মই যোৱাকালি লগ পাইছিলোঁ চ' দিছ ইজ দ্য মেন হোম আই মেট য়েষ্টাৰডে এইজনে সেইজন মানুহ যিজন যোৱাকালি আহিছিল দিছ ইজ দ্য মেন হু কেম য়েষ্টাৰডে চ' এইবোৰ হৈছে ৰিলেটিভ প্ৰনাউন অলছ' আৰু লাষ্টত আহিল ইনডেফিনিট প্ৰনাউন মিন্স যিবিলাকে ডেফিনিটলি একো নুবুজায় ইনডেফিনিটলি বুজায় নিৰ্দিষ্টকৈ একো নুবুজায় যেনে অল বোথ ইচ মেনি মাছ নান এনিবডি নবডি সামবডি চ' এইবোৰে নিৰ্দিষ্ট কোনো মানে নাউনক আইডেণ্টিফাই নকৰে অভাৰঅল কিছুমান সকলোৱে বেছিখিনি কমখিনি এনেকৈ আইডেণ্টিফাই কৰে ইনডেফিনিট চ' এইখিনি হৈছে থুলমূলকৈ প্ৰনাউনৰ টাইপছ চ' নাউনৰো আমি টাইপছ পালোঁ ইয়াৰ পৰা আমি
বিভিন্ন ধৰণৰ কুৱেশ্যন আমি পাম লগতে গতিকে মই আৰু বেলেগকৈ আপোনালোকক এক্সাম্পল নিদিওঁ আপোনালোকে নিজেই এইখিনি বস্তু যদি জানে বা বুজি পায় তেতিয়াহ'লে আপোনালোকে ইয়াৰ ৰিলেটেড যিখিনি মাল্টিপল চইচ কুৱেশ্যন অবজেক্টিভ টাইপ কুৱেশ্যন এইখিনি আপোনালোকে এটেম্প কৰিব পাৰিব গতিকে মই আশা কৰোঁ আমাৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে বা ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব থেংক ইউ